Hello friends, welcome to another video. So আমি ancient history of India পঢ়ি আছিলো আমি Vedic age complete কৰিছো already এতিয়া আমি পঢ়িম আজি পঢ়িম আমি মহাজনপদৰ বিষয়ে okay so this is the part 1 of Mahajanpadas okay আমি দুটা পাৰ্টত শেষ কৰিবলৈ চাম মহাজনপদ okay so this is the first question how many Mahajanpadas were there in ancient India অৰ্থাৎ ancient India কেটা মহাজনপদ আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 16টা okay option A correct 16টা আৰু কি কৈছে during lifetime of Lord Gautam Buddha 16 Mahajanpadas existed in 7 to early 6th centuries okay এটা কথাটো আমি অকমান বুজাই দিছো সো আমি কি পঢ়িছিলো মই অকমান টাইমলাইনটো আকৌ আপোনালোকক বুজাই দিছো আমি পঢ়িছিলো 1500 to 1000 BC কি আছিল ঋগবেদিক okay this is ঋগবেদিক period this is ঋগবেদিক তাৰ পিছত 1000 to 500 বুলি কৈছিলো মই 500 BC কি আছিল এছ লেটাৰ বেদিক period later Vedic period okay this is Rigvedic period this is later Vedic period এটা উল্টাকে আহি আছে টাইমলাইনটো কাৰণ BC হৈ আছে এনেকে আহি আছে okay তাৰ পিছত যেতিয়া 6th century হ'ব অৰ্থাৎ মানে 550 BC মানৰ পৰা আদি কৰি 550 BC মানৰ পৰা আদি কৰি কি হয় আপোনালোকৰ হেতু সময়ত কি আমি later Vedic এজৰ কি পাইছিলো আইৰন ডেভেলপ হৈ যায় okay আইৰন অৰ্থাৎ লো অৰ্থাৎ আইৰন যেতিয়া ডেভেলপ হৈ গল কি হল আইৰনৰ মানুহে বিভিন্ন ধৰণৰ এনেকুৱা জাতি জুং এনেকুৱা ধৰণৰ বেলেগ বেলেগ অস্ত্ৰ ওয়েপন বনাব পৰা হল হেতু কাৰণে কি হল মানুহৰ তেতিয়া মানে আপোনালোকৰ যিবিলাক ৰজা আগতে ৰজা আছিল সেই ৰজাবিলাকৰ আন্ডাৰত বেলেগ বেলেগ মিলিটাৰী আন্ডাৰত এনেকুৱা ধৰণৰ বেলেগ বেলেগ ওয়েপন ইউজ কৰিব পৰা হল মিলিটাৰী ষ্ট্ৰং হল ওকে আৰু আইৰণৰ পৰা আইৰন আৱিষ্কাৰ হোৱাৰ পিছত এগ্ৰিকালচাৰৰ এটা ডাঙৰ ডেভেলপমেন্ট আহিলে ওকে আটাইতকৈ বেছি ডেভেলপমেন্ট আইৰণৰ কাৰণে ক'ত হল বুলি সুধিলে হ'ব এগ্ৰিকালচাৰ কাৰণ এগ্ৰিকালচাৰ যিবিলাক ওয়েপন আছিলে মাটি চহাবলে তেতিয়া এগ্ৰিকালচাৰত লো ইউজ কৰিলে কি হ'ব আমাৰ যেনেকৈ কোৰ চোৰবিলাক থাকিলে সোনকালে মাটি চহাবলে ভাল হয় নে কোৰ মাৰিবলৈ ভাল হয় অৰ্থাৎ আইৰন ডেভেলপ হোৱাৰ পিছত এগ্ৰিকালচাৰটো বহুত ডেভেলপ হ'ল এগ্ৰিকালচাৰ ডেভেলপ হ'লত কি হ'ল সাৰপ্লাছ মানে কি খাদ্য বেছি উৎপাদন হ'ল আগতে যি খাদ্য প্ৰস্তুত হৈছিলে সেয়া নিজে খাই শেষ হৈ গৈছিলে কিন্তু এতিয়া এগ্ৰিকালচাৰ সাৰপ্লাছ হ'লত কি হ'ল আপোনালোকৰ মানুহবিলাকে সাধাৰণ মানুহবিলাকে সৰু সৰু যিবিলাক আমি ক্লেন পাইছিলো সেইবিলাকে ৰজাক আপোনালোকৰ সাৰপ্লাছ হ'লত কি ৰজাক টেক্স দিব পাৰিছিলে ৰজাক সেই এগ্ৰিকালচাৰেল প্ৰডাকশ্যনৰ এটা পৰিমাণৰ টেক্স দিব পাৰিছিলে ফলত ৰজা ধনী হৈ গৈছিলে আৰু ৰজা ধনী হ'লত কি হ'ব ৰজা ধনী হ'লত সৈন্য সামান্ত এনেকৈ বেছিকৈ ৰাখিব পাৰিছিলে আৰু সৈন্য সামান্ত তেনেকৈ ৰাখিলত এনেকুৱা সৰু সৰু জনপদ কিছুমান গঢ় লৈ উঠিছিলে এনেকুৱা জনপদ আৰু এই জনপদৰ ডাঙৰ ডাঙৰ জনপদ পিছত গঢ় লৈ উঠিয়ে মহাজনপদেশ হয় অৰ্থাৎ মহা মানে ডাঙৰ আৰু জনপদ সৰু সৰু এনেকুৱা এইবোৰ যে মানে জনপদ সৰু সৰু এনেকুৱা জনপদ লগ লাগি লাষ্টত মহাজনপদৰ হৈছিলে আৰু এনেকুৱা 16টা মহাজনপদৰ কথা আমি গম পোৱা যায় ওকে 16টা মহাজনপদৰ কথা গম পোৱা যায় এটা কেইটা মহাজনপদ আছিলে বুলি ক'লে হ'ব 16টা মহাজনপদ ওকে সো these are Mahajanpadas like Kuru, Panchala, Maitsya okay Magadha আটাইতকৈ পাৱাৰফুল আছিলে আমি পঢ়িম এতিয়া লাহে লাহে সো দেখিছে ইয়াৰ 16টা মহাজনপদ আছিলে আপোনালোকে লিখিব পাৰে সো কাম্বোজ একদম নৰ্দাৰ্ণ আছিলে আৰু কাম্বোজ গান্ধাৰ ওকে কাম্বোজ গান্ধাৰ কুৰু মৎস্য পাঞ্চালা সুৰাসেন অৱন্তী এইটো ৱেষ্টাৰ্ণ মোষ্ট দেই এইটো আটাইতকৈ ৱেষ্টত আছিলে অৱন্তী এইটো আসাকা বা আসমাকা বুলি কয় তাৰপিছত চেদি বৎসা কাশী কোচালা মল্ল ব্ৰিজ মগধ আটাইতকৈ পাৱাৰফুল আমি ডেফটত পঢ়িম মগধৰ বিষয়ে ওকে তাৰপিছত অংগ আটাইতকৈ এইটো ইষ্টাৰ্ণ মোষ্ট আটাইতকৈ অৰ্থাৎ পূবত কোনটো আছে অংগ কেতিয়াবা সুধিব পাৰে আটাইতকৈ ইষ্টাৰ্ণ মোষ্ট মহাজনপদ কোনটো অংগ আৰু ৱেষ্টাৰ্ণ মোষ্টটো অৱন্তী নৰ্দাৰ্ণ মোষ্টটো কি দিছ ইজ নৰ্দাৰ্ণ এণ্ড কাম্বোজ আৰু চাউদাৰ্ণ মোষ্টটো কোন এইটো চাউথত আসমাক বা আসাকা ওকে এই চাৰিটা বিশেষকৈ মনত ৰাখিব ওপৰত কাম্বোজ একদম ৱেষ্টত অৱন্তী একদম চাউথত আসাকা বা আসমাকা বুলিও কয় ASAMAKA আসমাকা বুলিও কয় আৰু একদম ইষ্টত অংগ চম্পা অংগৰ কেপিটেল আছিলে চম্পা ওকে Second question, which one of the following statements about ancient Mahajanpadas is correct? All Mahajanpadas were oligarchies where power was exercised by a group of people. So oligarchy কাক কয়? So যেতিয়া মানে অলপ certain number of মানুহে মানে কি কয় কেইবাটাও মানুহে মানে এনেকৈ গ্ৰুপ অফ পিপলে পাৱাৰ এনজয় কৰি থাকে এখন জেগাৰ গোটেই পাৱাৰটো তেওঁলোকৰ হাতত থাকে কিন্তু তেনেকুৱা আছিলে জানো নাছিলে কাৰণ মহাজনপদাস কি আছিলে এজন ৰজা আছিলে চ' দিছ ইজ ৰং ষ্টেটমেণ্ট অল মহাজনপদাস ৱেৰ লোকেটেড ইন ইষ্টাৰ্ণ ইণ্ডিয়া চ' ইষ্টাৰ্ণ ইণ্ডিয়াত চব নাছিলে আমি অলৰেডি পালোৱেই চ' এইফালেতো ৱেষ্টাৰ্ণ ইণ্ডিয়াত আছিলে অৱন্তী মৎস্য ইষ্টাৰ্ণ ইণ্ডিয়া মানে কি হ'ব এই জেগাকণহে হ'ব চ' এই জেগাকণত নহয় বাকীবোৰতো এইফালে আছে কাম্বোজ গান্ধাৰ ওকে চ' অকল ইষ্টাৰ্ণত নাছিলে চ' এইটো ভুল ষ্টেটমেণ্ট চ' ন' আৰ্মি ৱাজ মেইনটেইন বাই দ্য মহাজনপদাস চ' মহাজনপদাস আৰ্মিটো মেইনটেইন কৰিছিলে অভিয়াছলি কৰিছিলে চ' এইটো কাৰেক্ট নহয় এইটো ফল্ছ আৰু বুদ্ধিষ্ট এণ্ড জৈন টেক্স লিষ্ট 16 মহাজনপদাস চ' এইটো হয় বুদ্ধিষ্ট আৰু জৈন টেক্সত এই 16টা মহাজনপদৰ কথা পোৱা যায় অৰ্থাৎ বুদ্ধিষ্ট টেক্স আৰু জৈন টেক্স দুখনৰ নাম কি ওকে অংগুত্তৰ নিকায়া আমি পিছত পঢ়িম বুদ্ধিষ্ট এণ্ড জৈন টেক্স লিষ্ট 16 মহাজনপদৰ কথা গম পোৱা যায় ওকে
আমি পিছত পঢ়িম বাৰু তথাপিও কৰিছোঁ বুদ্ধিষ্ট টেক্সটখনৰ নাম অংগুত্তৰ নিকায়া অ'কে অংগুত্তৰ ANGUTTR অংগুত্তৰ NIKAYA অংগুত্তৰ নিকায়া আৰু জৈন টেক্সট আছে আপোনালোকৰ ভাগৱতী সূত্ৰ বুলি এখন আছে ভাগৱতী BHS ভাগৱতী সূত্ৰ অ'কে ভাগৱতী সূত্ৰত কাৰ কথা গম পোৱা যায় কোনখন জৈন টেক্সটত কিতাপত আপোনালোকৰ 16টা মহাজন পদৰ কথা গম পোৱা যায় ভাগৱতী সূত্ৰত আছে আৰু বুদ্ধিষ্ট টেক্সট অংগুত্তৰ নিকায়া নামৰ টেক্সটখনত 16টা মহাজন পদৰ কথা পোৱা যায় অ'কে সো অপশ্যন ডি ইজ কাৰেক্ট 3 number question the following map shows 4 of the 16 Mahajan Padas that existed in ancient India ABCD দি দিছে চাৰিটা প্লেস আৰু আমি উলিয়াব লাগে সেই মহাজন পাদাস গিখন কোন কোন ওকে সো আমি অলপ মেপৰ আইডিয়া লাগিব ইয়াত ওকে আমি ওয়েস্টার্ন মোস্ট কি পাইছিলো একদম ওয়েস্টার্ন মোস্ট এনেকুৱা জায়গাত কি আছিল সো অবন্তি আছিল সো দিস ইজ অবন্তি হ'ব অবন্তি আপোনালোকে মেপখন মনত পেলাব মই আকৌ এবাৰ দেখুৱাম আৰু একদম আপোনালোকে মনত ৰাখিব ওয়েস্টার্ন মোস্ট আৰু ইষ্টার্ন মোস্ট গুটা গম পালে সুবিধা হয় সো একদম ইষ্টার্ন মোস্টত কি আছিল এটো জায়গাত আমি পঢ়িছিলো সম্পা অৰ্থাৎ কি আছিল অংগ আছিল সো ডি টু কি হ'ব একদম লাস্টটো অংগ বুলি গম পাই গল সো লাস্টটো অংগ থকা দুটাই আছে অংগ আৰু এৰ অংগ সো আইদাৰ এ অৰ সি শুদ্ধ হ'ব ওকে এ বা সি শুদ্ধ হ'ব এটা আমি কি গম পাম তাৰপিছত বাকি এটা ভিতৰত কোনটো শুদ্ধ হ'লে চাবলে সো প্ৰথমটো মৎস্য এটোটো মৎস্য হ'ব দুইটাতে এটোটো মৎস্য হ'ব ওকে সো দিস ইজ মৎস্য ওকে আৰু চক ইয়াত দিছে আৰু চেডি আৰু ইয়াত দিছে অবন্তি আৰু একদম মই ওয়েস্টার্ন মোস্ট কি কৈছিলো অবন্তি কৈছিলো সো এটো অবন্তি সো অপচন সি ইজ কাৰেক্ট ওকে কাৰণ চেডি দিটো চেডি এনেকুৱা সি ৰিজনটোতে চেডি আছে আচলতে কিন্তু এই আপোনালোকৰ বাচ্চা ওচৰত এটো বাচ্চা হয় সিটো বাচ্চা হয় এটো বাচ্চা ওচৰতে তলত আছে চেডি সো অপচন সি ইজ কাৰেক্ট ওকে 4 number question arrange the following Mahajan Padas moving from west to east in the correct order okay west to east le সুধিছে আকৌ মেপখন ইউজ কৰিব পাৰো এখন মেপ আপোনালোকক দেখুৱাই দিছো ইয়াৰ পৰা চাই আপোনালোকে গম পাব পাৰে আৰু অলপ মেপৰ আইডিয়াটো ল'ব ওকে আৰু আকৌ ওয়েস্টার্ন মোস্ট west to east কৈছে যেতিয়া ওয়েস্টার্ন মোস্ট অবন্তি টু ফাৰ্স্ট আহিবই সেইকাৰণে অবন্তি ফাৰ্স্ট ওয়ান সবতে আছে সব অবন্তি ওকে তাৰপিছত কি কৈছে মগধ ইয়াত চক এই অংগৰ ওচৰত মগধ আছে সো মগধ একদম ইষ্টার্ন মোস্টত এগিৰা ভিতৰত মগধহে আহি যাব সো মগধ লাষ্টত হ'ব সো 2 লাষ্টত হ'ব দেখিছে অপচন মই দিয়ে দিলো এটো বি ইজ কাৰেক্ট সো কি হ'ব ফাৰ্স্ট আহিব অবন্তি একদম ওয়েস্টার্ন মোস্ট তাৰ পিছত আহিব মৎস্য অৰ্থাৎ এখন মৎস্য ওয়েস্ট টু ইষ্টলে যাব লাগে আমি এনেকৈ যাব লাগে ওকে বাওঁহাতৰ পৰা সোঁহাতলৈ প্ৰথম অবন্তি তাৰ পিছত মৎস্য তাৰ পিছত কি কোশল তাৰ পিছত মগধ এনেকৈ যাব মানে ওয়েস্ট টু ইষ্ট এনেকৈ ওকে অবন্তি মৎস্য কোশল আৰু মগধ ওকে আৰু যদি অংগ দিলেহেঁতেন অংগ একদম এফালে হ'ল কেনে ইষ্টার্ন মোস্ট সো অপচন বি ইজ কাৰেক্ট 5 নম্বৰ সুধিছে জিভাকা বুলি মানুহ এজন আছিল জিভাক এটা ফিজিচিয়ান আছিল ওকে দে ফিজিচিয়ান আছিলে অফ দ্য টাইম অফ মহাত্মা বুদ্ধৰ সময়ত আছিলে ৱাজ এছ'চিয়েটেড উইথ কোৰ্ট অফ সো কোনজন ৰজাৰ কোৰ্টত জিভাক বুলি এজন ফিজিচিয়ান আছিলে ওকে ইয়াৰ উত্তৰটো কি হ'ব ইয়াৰ উত্তৰটো হ'ব বিম্বিসাৰাৰ দিনত এজন জিভাক বুলি মানুহ আছিলে এই বিম্বিসাৰাই জিভাকক মানে কলৈ পঠিয়াইছিলে অবন্তি যে আমি পঢ়িছিলো এইখন অবন্তি দেখিছে এই অবন্তি ৰজা প্ৰদ্যুত এই অবন্তি মানে মহাজনপত্ৰৰ এজন ৰজা আছিলে নামটো প্ৰদ্যুত সেই প্ৰদ্যুতৰ গা বেয়া হৈ আছিলে তেতিয়া গা বেয়া সময়ত সেই ফিজিচিয়ানজনক মানে ডক্টৰজনক পঠাইছিলে কোনে আপোনালোকৰ বিম্বিসাৰা মগধৰ ৰুলাৰ আছিলে মগধৰ ৰুলাৰ ই আপোনাৰ জীৱক ইয়াৰ পৰা ইয়ালৈ আহিছিলে অবন্তিলৈ আহিছিলে বিম্বিসাৰাৰ দিনত আছিলে শিৱক কৈছে দা ফেমাছ হিষ্টৰিকেল ফিজিচিয়ান জীৱক কণ্টেম্পৰৰী অফ লৰ্ড বুদ্ধৰ কণ্টেম্পৰৰী আছিলে ৱাজ ৰিলেটেড টু দ্য কোৰ্ট অফ বিম্বিসাৰা এণ্ড বিম্বিসাৰা হেড চেণ্ট জীৱক এতিয়া লিখি থোৱা আছে জীৱকা টু দ্য ষ্টেট অফ অবন্তিজ কিং চন্দ্ৰ প্ৰদ্যুত বা প্ৰদ্যুত বুলিও কয় ওকে চন্দ্ৰ প্ৰদ্যুত নাইবা প্ৰদ্যুতৰ কাৰণে মেডিচিনেল ছাৰ্ভিচৰ কাৰণে ডক্টৰ মানে গা ভাল কৰিবলৈ পঠাইছিলে এজন জীৱক কৈছে মেথছ লিষ্ট 1 আৰু লিষ্ট 2 মিলাবলৈ কৈছে সো এফালে এনচিয়েন্ট প্লেস অফ ইউপি মানে মহাজন প্ৰদেশ কিছুমান দিছে চাৰিটা মহাজন প্ৰদেশ আৰু এফালে কেপিটেল দিছে ওকে আপোনালোকে গম পাব লাগিব সো কেপিটেল বিলাক কোন মানে কোনখন কাৰ হয় সো কুৰুৰ ইন্দ্ৰপ্ৰস্থ হয় এটো মনত ৰাখিব কুৰুৰ ইন্দ্ৰপ্ৰস্থ বৰ্তমানৰ দিল্লীৰ যিটো ৰিজন কেতিয়াবা সুধিব পাৰে দিল্লীৰ পুৰণা নাম কি সো দিল্লীৰ পুৰণা নাম হলে ইন্দ্ৰপ্ৰস্থ হ'ব দেই ইন্দ্ৰপ্ৰস্থ তাৰ পিছত যেটো বচ্চ হ'ব বচ্চৰ কৌশম্বী হয় কৌশম্বী মনত ৰাখিব বচ্চ কৌশম্বী আৰু কোশল শ্ৰাৱস্তি হয় সাকেত বুলিও কয় এই সাকেতৰ বৰ্তমান কি অযোধ্যাখনক মানে সাকেত বুলিও কোৱা হৈছিলে সো কৌশল আমাৰ ৰাম য'ত থাকিছিলে মানে গম পাইছানে ৰামৰ জন্মভূমি অযোধ্যা সেই অযোধ্যা আছিল কৌশলৰ কেপিটেল ওকে এটো এটা কেপিটেল আৰু কেতিয়াবা আপোনালোকৰ হেৰিও কেপিটেল হ'ব পাৰে শ্ৰাৱস্তি বুলিও দিব পাৰে দেই SRAVASTHY শ্ৰাৱস্তি কেতিয়াবা কৌশলৰ কেপিটেল শ্ৰাৱস্তি বুলিও দিব পাৰে নাইবা সাকেত অযোধ্যা এই দুখন কেপিটেল আছিলে শ্ৰাৱস্তি আচলতে শ্ৰাৱস্তিটো মহাজনপদৰ দিনত আছিলে আৰু এই সাকেতটো পিছত হৈ গিয়া আচলতে
পিছত কৌশল যিখন জেগা আছিলে তাৰ ৰিজনৰ পিছত সাকেতটো আপোনাৰ কেপিটেল হয়গে ওকে চ' সাকেত আৰু কি থাকি গ'ল পাঞ্চাল থাকি গ'ল চ' পাঞ্চাল কি হ'ব এইটো আহিছাত্ৰ হ'ব ওকে চ' কোনটো অপশ্যন কাৰেক্ট হ'ব এ কি পাইছিলোঁ A4 এটাই আছে চ' অপশ্যন বি কাৰেক্ট চ' ইয়াত কেপিটেলবোৰ আছে আপোনালোকে চাই ল'ব পাৰিব চ' কুৰু দেখিছে কুৰু ইন্দ্ৰপ্ৰস্থ ইয়াত ভুলকৈ দিয়া আছে নেকি এইটো ভুল হৈ আছে চাগে দেই কুৰু ইন্দ্ৰপ্ৰস্থ হ'ব তাৰপিছত এইটো ভুল হৈ আছে দেই এইটো ভুল হৈ আছে তাৰপিছত চুৰাচেন মথুৰা চুৰাচেনক এইটো আহি থাকে সুধিব পাৰে বাদশা কৌশম্বী অ'কে চ' ইয়াত আছে দেখিছেনে কৌশল চৰি কৌশল দিছে ইয়াত সাকেত বা শ্ৰাৱস্তি অযোধ্যাও দিব পাৰে শ্ৰাৱস্তি মই কৈছিলোঁ শ্ৰাৱস্তি আৰু মল্ল কুশীনগৰ এইবোৰ চাই ল'ব এবাৰ অ'কে কাশী বাৰাণসী অংগত চম্পা বুলি যে কৈছিলোঁ চম্পা অ'কে চ' কুৰুটো ইন্দ্ৰপ্ৰস্থ আমি কি পাইছিলোঁ এইটো পাঞ্চালটো এইটো আহিছাত্ৰটো পাঞ্চাল হ'ব চ' হুইচ বুদ্ধিষ্ট টেক্স হেজ ডেছক্ৰাইব 16 মহাজনপদেছ অফ 6th century আমি অলৰেডি চালোৱেই কোনখন বুদ্ধিষ্ট টেক্স কৈছিলে বুলি অংগুত্তৰ নিকায়া অ'কে অংগুত্তৰ নিকায়া বুদ্ধিষ্ট টেক্সখনত 16টা মহাজনপদৰ বিষয়ে উল্লেখ আছে অংগুত্তৰ নিকায়া চ' দ্য 16 মহাজনপদেছ অফ 6th century অ'কে 6th century বেছি ৱেৰ মেনশ্যন ইন বুদ্ধিষ্ট টেক্স অংগুত্তৰ নিকায়াত মেনশ্যন আছে এণ্ড জেইন টেক্স ক'লোৱে মই অলৰেডি ভাগৱতী সূত্ৰ এণ্ড দে ৱেৰ এজ ফল'জ এই 16টা মহাজনপদেছ আমি মেপত অলৰেডি চাইছোঁ অংগমগধ কাশী কৌশলবাদী মল্ল চেদি বাচ্চা কুৰু পাঞ্চাল মৎস্য চুৰাচেন অস্মকাৱন্তি গান্ধাৰ আৰু কাম্ভোজ 16টা মহাজনপদেছ মনত ৰাখিব লোকেশ্যনকেইটা অংগুত্তৰ নিকায় এখন ফটো দিছোঁ তাৰপিছত কৈছে ৱেৰ ৱাজ দ্য ফাৰ্ষ্ট ৰিপাব্লিকান চিষ্টেম অফ দ্য ৱৰ্ল্ড ডিউৰিং 6th century BC লোকেটেড অ'কে অৰ্থাৎ যেতিয়া মহাজনপদেছ কোনটো চেঞ্চুৰীত আহিছিলে বুলি ক'লে হ'ব 6th century BC অ'কে 6th century BC যেতিয়া মহাজনপদেছবিলাক এৰাইজ হৈছিলে অ'কে তেতিয়া আপোনালোকৰ ফাৰ্ষ্ট ৰিপাব্লিকান কোনখন আছিলে বুলি ক'লে হ'ব ইয়াত বৈশালী ফাৰ্ষ্ট ৰিপাব্লিকান আছিলে ৰিপাব্লিকান মানে কি কেতিয়াবা এইটো কুৱেশ্যন আপোনালোকে জানি থওক ইয়াত শিকি থওক চ' ৰিপাব্লিক মানে কি হেড অফ দ্য ষ্টেট অ'কে হেড অফ দ্য ষ্টেট মানে হেডজন তাৰ মানে ৰজাজন হেড অফ দ্য ষ্টেটক কি কৰে যিজন মানে ষ্টেটৰ ৰজা হয় ষ্টেটৰ কনচেপ্টটো পিছত আহিছে বাৰু নেশ্যন ষ্টেটৰ কনচেপ্টটো কিন্তু তেতিয়া যিজন ৰজা আছিলে সেই ৰজাজনক ইলেক্টেড বাই দ্য পিপল অ'কে ইলেক্টেড বাই দ্য পিপল অফ দেট ৰিজন অ'কে চ' ৰিপাব্লিকান মানে সেইটো হয় মানুহে নিজে ইলেক্ট কৰিছিলে চ' বাজি কোনখন বৈশালী এইখন বৈশালী সেইটো কাৰণে মোদীয়ে এবাৰ 2022 নে 23 আপোনালোকৰ এটা ভাষণত কৈছিলে মানে ইউৰোপিয়ান কাণ্ট্ৰিক নে কাৰোবাক আপোনালোকৰ মই পাহৰিছোঁ একজেক্টলি আপোনালোকৰ চেলেঞ্জ কৰি কৈছিলে যে আমাৰ ইণ্ডিয়াত মানে আপোনালোকে কি ফুটনি মাৰিব মানে আমাৰ বৈশালীত মানে তেতিয়াই ইমান দিনৰ আগতে ৰিপাব্লিকান ছিষ্টেম আছে আমি বহুত এডভান্স হয় সেই আমাৰ ইণ্ডিয়াৰ যিটো হিষ্টৰিকেল আমাৰ প্লেথৰা বা হিষ্টৰিকেল ৰিচনেছ সেইটো বুজাবলৈ মোদীয়ে তেনেকৈ কথা কৈছিলে আমাৰ নৰেন্দ্ৰ মোদী প্ৰাইম মিনিষ্টাৰ অ'কে চ' বৈশালী উত্তৰ হ'ব লিচ্ছাভি ডাইনেষ্টিটো সুধিব পাৰে বৈশালীত কোনটো ডাইনেষ্টিয়ে মানে ৰাজত্ব কৰিছিলে বুলি ক'লে লিচ্ছাভি ডাইনেষ্টি অ'কে লিচ্ছাভি ডাইনেষ্টি অফ বৈশালী এষ্টাব্লিছ দ্য ফাৰ্ষ্ট ৰিপাব্লিক ইন দ্য ৱৰ্ল্ড চ' বৈশালী টুক ইটছ নেম ফ্ৰম কিং বিশাল চ' বিশাল বুলি ৰজা এজনৰ পৰা বৈশালী নামটো আহিছিলে অফ দ্য মহাভাৰতৰ দিনত আছিলে চ' বৈশালী ইজ এ গ্ৰেট বুদ্ধিষ্ট পিলগ্ৰিমেজ এতিয়া বৈশালী যিটো পিৰিয়ড বুদ্ধিষ্ট পিলগ্ৰিমেজটো হয়েই লগতে লৰ্ড মহাবীৰা ক'ত জন্ম হৈছিলে বৈশালীতে হৈছিলে চ' লৰ্ড মহাবীৰ জৈন যিজন আমি জৈন ধৰ্মৰ প্ৰৱৰ্তক মহাবীৰজনৰ জন্ম হৈছিলে এই বৈশালীত 9 নম্বৰ কুৱেশ্যন চ' চম্পা ৱাজ দ্য কেপিটেল অফ হুইচ মহাজনপদ অলৰেডি চালোৱেই কোনটো হ'ব কওকচোন অংগ একদম ইষ্টাৰ্ণ মোষ্ট চ' অংগ ইষ্টাৰ্ণ আটাইতকৈ পূবফালে থকা ইষ্টাৰ্ণ মোষ্ট মহাজনপদ আখৰবোৰ বেয়া হৈছে অলপ ইষ্টাৰ্ণ মোষ্ট মহাজনপদৰ কোনটো অংগৰ কেপিটেল হ'ল চম্পা অ'কে চম্পা বোলা ছোৱালীজনী অংগৰ কেপিটেল হয় অ'কে তেনেকৈ মনত ৰাখিব পাৰে অংগ চ' চম্পা ৱাজ দ্য কেপিটেল অফ অংগ মহাজনপদ ইট কভাৰ্ছ দ্য মডাৰ্ণ ডিষ্ট্ৰিক্ট অফ মুংগেৰ যিটো মুংগেৰ আপোনালোকে পিছত মডাৰ্ণ হিষ্ট্ৰী পঢ়িলে মুংগেৰ জেগাখনৰ নাম পাব মুংগেৰ আৰু ভাগলপুৰ বিহাৰ ক'ত আছে বিহাৰত আছে চ' এতিয়া অংগ বা চম্পা জেগাখন বিহাৰত আছে মুংগেৰ আৰু ভগলপুৰ চ' ইট ৱাজ লেটাৰ এনেক্স বাই মগধে পিছত আপোনালোকৰ এনেক্স কৰে জেগাখন মগধৰ ভিতৰত সোমাই লয় মগধৰ ৰজাবোৰ বহুত পাৱাৰফুল আছিলে কাৰণে চ' বিম্বিছাৰৰ দিনত আপোনালোকৰ অংগখন হেৰিয়াত সোমাই যায় মগধৰ ভিতৰত সোমাই যায় চ' মগধ ৱাজ লোকেটেড অন ইটছ ৱেটছ আমি কি পাইছিলোঁ একদম ইষ্টাৰ্ণ মোষ্টত আছে একদম পূবফালে আছে কি অংগ তাৰ কাষতে মগধ চ' মগধটো ৱেষ্টাৰ্ণ তাৰ কাষতে আছে লগতে লাগি আছে লাষ্ট কুৱেশ্যন হুইচ মহাজনপদেছ ৰুলাৰ ৱাজ প্ৰসেনজিৎ চ' প্ৰসেনজিৎ ক'ৰ ৰুলাৰ অ'কে প্ৰসেনজিৎ হ'ব কৌশালৰ ৰুলাৰ কৌশাল
Kosala ruler. So Prosenjit was the ruler of Kosala Mahajanpada. He was a contemporary of Mahatma Buddha contemporary আছিলে আৰু এই প্ৰসেনজিতৰ এজনী ভনীয়েক আছিলে মহাকোশলা দেৱী সো কোশাল ৰাজ্যৰ কাৰণে মহাকোশলা দেৱী বুলি কয় তেওঁক মহাকোশলা দেৱী কাৰ ভনীয়েক প্ৰসেনজিতৰ ভনীয়েক কালে বিয়া এই মহাকোশলা দেৱীক কালে বিয়া দিছিলে বিম্বিসাৰালে বিয়া দিছিলে বিম্বিসাৰা এবং আমি পিছত পঢ়িম যেতিয়া আমি ডাইনেষ্টি বিষয়ে পঢ়িম ওকে সো বিম্বিসাৰালে বিয়া দিছিলে এবং আমি পঢ়িম পিছত সো আমি 10টা কুৱেশ্যন ডিছকাছ কৰিলোঁ মহাজনপদৰ বিষয়ে আৰু 10-15টামান কৰিম আমি শেষ কৰিম গোটেই বস্তুখিনি ওকে সো আজিলৈ ইমানে আছিল ধন্যবাদ